খেলখন দিল্লীত হৈছিলে, অল অভাৰ ইণ্ডিয়াৰ পৰা আহিছিলে। চ' টাইটেল ফাইট মেইন ইভেণ্টটো মোৰ আছিলে তাতে। হয়, চ' তাত মই যাক হৰালোঁ তেখেতৰ ৰেকৰ্ড 14 উইন 1 লছ আছিলে। চ' তেখেতক মই ডিফিট কৰিছোঁ ইন আণ্ডাৰ 1 মিনিট অফ ফাৰ্ষ্ট ৰাউণ্ড। তেখেতক মই নক আউট দিছোঁ। হয়। চ' প্ৰফেচনেল বক্সিংটো হৈছে আপোনাৰ ক'ব গ'লে এতিয়া ৱৰ্ল্ডৰ ওৱান অফ মষ্ট ডিমাণ্ডেড স্পৰ্ট হয়। চ' ইটছ বক্সিং অনলি। বক্সিং দুটা আছে, এটা এমেচাৰ বক্সিং, এটা প্ৰফেচনেল বক্সিং। প্ৰফেচনেল বক্সিঙত 12টা ৰাউণ্ড হয়, এমেচাৰ বক্সিঙত 3টা ৰাউণ্ড হয়, ইয়াত 12টা ৰাউণ্ড হয়। আৰু ইয়াত অলপ মাৰপিটটো বেছি হয়, মাৰপিটটো বেছিকৈ হয়, মানুহে চাব হয় এইটো কাৰণে। চ' আমি এমেচাৰ বক্সিঙৰ নিচিনা ইয়াত হেডগাৰ্ড বা টপ নিপিন্ধোঁ মানে। আমি শ্বৰ্টছ পিন্ধোঁ, ৰিংছো থাকে, বাকী গ্ল'ভছটো আমাৰ অলপ টাইট থাকে ইয়াতে। চ' ইয়াতে অলপ বস্তুটো টেকনিকেল বেছি হৈ যায় মানে, টেকনিকেল বেছি হয়, পাৱাৰ বেছি হয়, ষ্টেমিনা বেছি লাগে। হয়। হয় হয় এনেইতো ক'ব গ'লে MMA যিবিলাক হয় তাতোতো হেডগাৰ্ড ইউজ নকৰে, তাততো আপোনাৰ কিক এনেকৈ চব ইউজ হয়। ইয়াততো অকল বক্সিঙে ইউজ হয়, গতিকে ছেম ইটছ বক্সিং অনলি, বাট সেই তেনেকুৱা আৰু। মই প্ৰেক্টিচ মোৰ নিজৰ জিমতে কৰোঁ ইয়াতে, য'ত ৰাজগড়ত আছে ট্ৰাইডেণ্ট প্ৰফেচনেল বক্সিং একাডেমি। ইয়াত মই কোচো হয়, মই তেহেঁতক কোচিঙো দিওঁ, প্লাছ মই নিজৰ টাইম উলিয়াই মই নিজে প্ৰেক্টিছো কৰোঁ। হয়। মোৰ ইণ্ডিয়াত হেভিৱেট টাইটেলটো জিকাৰ বহুত মন আছিলে আগৰ পৰাই। যিহেতু মই এতিয়া ইমান সময় মিলাব নোৱাৰোঁ আগৰ নিচিনাকৈ, কাৰণ মোৰ ষ্টুডেণ্টছক মই টাইম দিব লগা হয়, তাৰ কাৰণে মোৰ অলপ দুবছৰমান লেট হৈ গ'ল। চ' এতিয়া এইটো এচিভ কৰিলোঁ, নেক্সট মই এছিয়া লেভেলত এছিয়া বেল্টৰ কাৰণে যাবলৈ ট্ৰাই কৰিম। মোৰ গুৰু চেতে ৰেণ্টলে হয়, তেওঁৰ ওৱান অফ এছিয়াছ বেষ্ট প্ৰফেচনেল কোচ হয়। তেওঁ মিজোৰামত থাকে, মিজো হয়, মই তাতে ট্ৰেইন কৰিছিলোঁ আগত। হয়, থাকে প্ৰাইজ মানি থাকে ইয়াতে। হয়, প্ৰাইজ মানি পাইছোঁ। হয়, অসমৰ পৰা প্ৰফেচনেল বক্সিং এতিয়ালৈকে 3জনে খেলিছে মই জনামতে। মোৰ পাছত 3জনে খেলিছে আৰু 3জন মোৰ ইয়াৰ পৰাই গৈছে। হয়, মই জনামতে। পাইছে, মই যেনেকৈ ক'লোঁ মোৰ লগত তেওঁৰ আগতে এই বেল্টখন তেওঁৰ আছিলে, মই যাৰ এগেইনষ্টত চেলেঞ্জ কৰিছিলোঁ মই। চ' তেখেতক ডিফিট কৰি মই এইটো বেল্ট লৈছোঁ। চ' তেখেতে হাৰিছে, ডিফিট হৈছে মোৰ পৰা, বাট তেখেতেও পাইছে প্ৰাইজ মানি। হয়, হয়, মোৰ নাম বাস্তৱ চেতিয়া। হয়, মোৰ অৰিজিনেল ঘৰ শিৱসাগৰ হয়। শিৱসাগৰ হ'লেও মই এডুকেশ্যন পঢ়া লিখাখিনি ইয়াতে কৰা। হয়।